পৰিক্ৰমা ভাল লাগিল। হাউলিৰ ৰাস উৎসৱলৈ আহোঁতে দেখিলোঁ এনেকুৱা আগতে সুন্দৰ উপলক্ষে লোৱা নাছিলে, কিন্তু এইবাৰ ভাল লাগিছে আৰু ব্ৰঞ্জী প্ৰকৃত কিছু তত্ত্ববোৰ দিয়াৰ কাৰণে নতুন প্ৰজন্মৰ উৎসাহিত হ'ব। হাউলিৰ ৰাস মহোৎসৱত প্ৰজ্ঞাৰ সৌজন্যত আয়োজিত প্ৰদৰ্শনীত দেখা গ'ল দৰ্শনাৰ্থীৰ ভিৰ। হাউলিৰ ৰাস মহোৎসৱত ভাৰতীয় সভ্যতা সংস্কৃতি আৰু হাউলিৰ ঐতিহ্যক প্ৰথমবাৰৰ বাবে প্ৰতিফলিত কৰা প্ৰজ্ঞাৰ এই পদক্ষেপক আদৰণি জনালে দূৰ দূৰণিৰ দৰ্শনাৰ্থীয়ে। নমস্কাৰ, মই সৰভোগৰ পৰা আহিছোঁ, ওচৰৰে হয়। আচলতে প্ৰদৰ্শনীখিনি দেখি মোৰ খুবেই ভাল লাগিছে। যিখিনি আমাৰ সংস্কৃতিৰ কথা জ্ঞাত কৰোৱা হৈছে, নৱপ্ৰজন্মই ইয়াৰ পৰা আমাৰ যিখিনি বেদ পুৰাণ উপনিষদ আমাৰ সংস্কৃতিৰ বিষয়ে অৱগত কৰাত বহুত সিহঁতৰ সহায় হ'ব। মই আহিছোঁ আপোনাৰ নলবাৰীৰ পৰা আৰু প্ৰজ্ঞাৰ যিটো অনুষ্ঠান চাই খুবেই আনন্দিত হৈছোঁ। প্ৰথম কথা, ইয়াৰ জৰিয়তে আমাৰ যি হিন্দু ধৰ্মৰ যিটো কালৰ ভিতৰত কিছুমান বস্তু নোহোৱা হৈ গৈছে, সেইখিনি বস্তু নৱপ্ৰজন্মই জানিব পাৰিব আৰু আমাৰ হিন্দু ধৰ্মৰ যিটো সৌৰ্য বীৰ্য বা ঐতিহ্য পৰম্পৰা সেইখিনি আমি সকলোৱে জানিব পাৰিম। ইয়াৰ জৰিয়তে আমাৰ সনাতন ধৰ্মৰ প্ৰতি যুৱ প্ৰজন্মই বেছি আগ্ৰহী হ'ব, বেছি উৎসাহী হ'ব আৰু আপোনালোকৰ এই কাৰ্যসূচীক একদম অন্তৰেৰে ধন্যবাদ জনাইছোঁ। মই গুৱাহাটীৰ পৰা আহিছোঁ, খুবেই ভাল লাগিছে এই পদক্ষেপ। আমাৰ অতীজৰ পৰা যিটো গৌৰৱ উজ্জ্বল আমাৰ যিটো ইতিহাস, ইয়াৰ বিষয়ে আমি আৰু ভালকে জানিব পাৰিছোঁ ইয়াত আহি পেলাই। হয়তো কোনোবাখিনি আমি পঢ়িছিলোঁ আগতে, কিন্তু এতিয়ালৈ পাহৰিছিলোঁ। এইবোৰ ইয়াতে আহি পেলাই পঢ়িছোঁ ভালকে বা ভালকে চাইছোঁ ইয়াতে। আমাৰ আকৌ অতীতটো ভালকে স্মৃতিটো ভালকে ৰোমন্থন হৈছে, ভালকে পঢ়িছোঁ স্কুলত পঢ়ি অহা কথাবোৰ। খুব ভাল পদক্ষেপ হাউলি ৰাস মহোৎসৱৰ দ্বাৰা। ধন্যবাদ। আৰু প্ৰদৰ্শনীখনত থকা দৰ্শনাৰ্থীৰ মন্তব্যৰ বহীবোৰতো কেইবা শতাধিক লোকে প্ৰদৰ্শনী সন্দৰ্ভত ইতিবাচক মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে।